নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি এয়া নাৰিকলৰ গুড়ি লৈছোঁ। এয়া মই কেঁচা নাৰিকলৰ গুড়ি একেবাৰে মিহিকৈ লৈ ল'ব। আপোনালোকে নাৰিকলৰ গুড়ি যেতিয়া নাৰিকলৰ বস্তু বনায় তেতিয়া আপোনালোকে এদিন বা দুদিন ফ্ৰিজত কাটি এইদৰে থৈ দিব। থৈ মিহিকৈ মিক্সিত গুড়ি কৰি ল'ব, একেবাৰে মিহি হৈ যায়। ফ্ৰিজত থৈ কিনে আপোনালোকে গুড়ি কৰি ল'ব। একেটা বাতিৰে এয়া এবাতি চুজি দি দিছোঁ। এয়া মই মিহি চুজি দিছোঁ। আপোনালোকে যদি মোটা চুজি হয় এবাৰ মিক্সিত গুড়ি কৰি ল'ব। একেটা বাতিৰে এয়া আধা বাতি আটা দি দিছোঁ। 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। এয়া মই আধা চামুচৰ আধাৰো অলপ কমে দিছোঁ। এয়া বেকিং চ'ডা দি দিছোঁ। এয়া মই এচামুচ চফ গুটি দি দিছোঁ। বহুত বেছি সোৱাদ লগা পিঠা, আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া এই শুকান বস্তুখিনি এয়া নাৰিকলৰ সৈতে এইদৰে মই মিহলি কৰি এইদৰে সানি ল'ব লাগিব। এয়া মই ভালদৰে গোটেইখিনি এইদৰে সানি ল'লোঁ। এইদৰে লৈ ল'ব। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া মই একেটা বাতিৰে এবাতিৰ অলপ কম লৈছোঁ, আধা বাতিৰ বেছি লৈছোঁ গুড়। আপোনালোকে চেনিৰেও বনাব পাৰে। ইয়াত মই এয়া গৰম পানী লৈছোঁ, উতলা গৰম পানী এইদৰে লৈ লৈছোঁ। এতিয়া চামুচখনেৰে ভালদৰে এইদৰে অলপ মিলাই ল'ব লাগিব। পানীটো একেবাৰে বেছি গৰম পানী ল'ব। লৈ এইদৰে পানীৰ লগত ভালদৰে গোটা গোটা নথকাকৈ মিহলি এইদৰে মিলাই ল'ব আপোনালোকে। এয়া মই পানী আৰু গুড়খিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া এয়া চালনী এখন লৈছোঁ। ইয়াৰে মাজতে মই এইদৰে দি দিম। গোটা গোটা থাকিলে এইদৰে ৰৈ যাব। প্ৰথমতে মই এয়া আধাৰ অলপ বেছিয়ে দি লৈছোঁ। লৈ এইখিনি মই এইদৰে মুঠি ল'ব লাগিব। বহুত বেছি সোৱাদ লগা পিঠা, আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই গোটেই গুড়ৰ পানীখিনি এইদৰে দি দিম। এয়া দেখিছেনে, গোটা গোটা থাকিলে এইদৰে আপোনালোকে হাতেৰে দি দিব, মিহি হৈ যাব। এয়া দেখিছেনে, এইদৰে মই মুঠি ৰেডি কৰি ল'লোঁ। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। ইপিনে মোৰ এইখিনি ৰেষ্ট দিয়াও হৈ গ'ল। এতিয়া মই পিঠাৰ এইদৰে চেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, এই পিঠাটো আপোনালোকে বহুত সোৱাদ লগা পিঠা বনাবয়ে। এয়া দেখিছেনে, এইদৰে লৈ ল'ব। এইদৰে কম সময়ত আপোনালোকে এই পিঠাটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা পিঠা। যিকোনো সময়তে আপোনালোকে চাহৰ লগত এই পিঠাটো খাব পাৰিব। বহুত বেছি সোৱাদ লগা, মই বাৰে বাৰে কৈছোঁ, বনাব আপোনালোকে। এয়া মই 4টা দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম।
প্ৰথমতে মই এইকেইটা পিঠা ৰেডি কৰি লৈছোঁ। এয়া মই বাঁহৰ শলা এডাল লৈছোঁ। এইদৰে অলপ এইদৰে ফুটা ফুটা কৰি দি যাম, যাতে পিঠাকেইটা ভিতৰলৈ তেল সোমাই ক্ৰিস্পি হয়। একো টান নাই, এইদৰে ল'ব। এয়া দেখিছেনে? বাঁহৰ শলাডালত অলপ আপোনালোকে ৰিফাইন লগাই ল'ব। এতিয়া মই পিঠাকেইটা ভাজি ল'ম। এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই ভাজিম। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি গৈছোঁ। প্ৰথমতে মই এয়া 4টা পিঠা দি লৈছোঁ। দিয়ে লৰাই নিদিব, অলপ এইদৰে আপোনালোকে 1-2 মিনিট সময় মিডিয়াম ফ্লেমত এইদৰে আপোনালোকে থৈ দিব। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। তাৰপিছত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব, নহ'লে ল' কৰি বা নহ'লে মিডিয়াম কৰি, হাই কৰি নৰখাব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এয়া দেখিছেনে কিমান ধুনীয়া হয়। এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই দ্বিতীয় পিঠাকেইটাও দি দিছোঁ। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এইদৰে মই গোটেই পিঠা ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে কম সময়ত এই পিঠাটো বনাব পাৰিব। টেষ্টি পিঠা এটা। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।